মোৰ পেজটো ঠিকে আছে নে নাই, মোৰ পেজটোত ষ্ট্ৰাইক লাগিছে নেকি। তো এই বিষয়টো বহুত ভিডিঅ' বনাইছেই অলৰেডি, তো তাত চালেও হৈ যায়। তথাপিও মোক যিহেতু সুধি আছে, মোৰো এটা দায়িত্ব আছে, কৰ্তব্য আছে, এই বিষয়ে আপোনালোকক অকণমান জনাই দিওঁ। এই ভিডিঅ'টো একেবাৰে নতুন ইউজাৰবোৰৰ কাৰণে বনাইছোঁ। সেইসকলে চাব, যিসকলে জানে তেওঁলোকে স্কিপ কৰি দিব, ঠিক আছে। তো আপোনাৰ পেজলৈকে যাওক, ফেচবুকটো অ'পেন কৰি লওক। আপোনাৰ সেই কৰ্নাৰত গৈ 3 ডটত আপুনি ক্লিক কৰি দিয়ক। স্ক্ৰল কৰি আপুনি তললৈকে যাব। একদম চিম্পল হয়। ইয়াতে আপুনি দেখিব হেল্প এণ্ড ছাপোৰ্ট। হেল্প এণ্ড ছাপোৰ্টত আপুনি ক্লিক কৰি দিয়ক। দিয়াৰ লগে লগে আপুনি তলত চাব ছাপোৰ্ট ইনবক্স বুলি পেলাই 1 2 3 4 4 নম্বৰটো আছে ছাপোৰ্ট ইনবক্স। ছাপোৰ্ট ইনবক্সত আপুনি ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ লগে লগে আপুনি দেখিব ইয়'ৰ এলাৰ্টত আপুনি ক্লিক কৰি দিয়ক। দিয়াৰ পিছত আপুনি দেখিব ন' ভায়োলেশ্যন। যদি আপুনি আপলোড কৰা পষ্টত কিবা প্ৰব্লেম আছে বা ইছ্যু যদি লাগিছে, তেতিয়াহ'লে আপুনি ইয়াতে দেখিব ভায়োলেশ্যন বুলি পেলাই। আৰু যদি নাথাকে একো প্ৰব্লেম, তেতিয়াহ'লে আপোনাৰ ৰাইট চিনটো এনেকৈ দেখিব ন' ভায়োলেশ্যন বুলি আপোনাৰ লেখা আহিব। আপোনাৰ পেজটোত কোনো ধৰণৰ প্ৰব্লেম নাই, ধুনীয়া হৈ আছে। বুজি পালে নিশ্চয়। তো আজিৰ কাৰণে ইমানেই। পুনৰ অন্য এটা ভিডিঅ' লৈ পেলাই মই আহি আছোঁ। তেতিয়ালৈকে বাই বাই।